আজৰি হৈ মানে মই ব্লগ এটা ষ্টাৰ্ট কৰিব মানে খুব দুখ লাগিছে আচলতে আৰু এই XUV-খন মানে আজি বিকি দিব। এনেকে চিঞৰে মোক উঠিলে মোক গাখীৰ পিন্ধাব ন গাড়ীখন বিক্ৰী কৰি দিয়া হ'ল। একদমতো বেয়াও লাগিছে দিয়কচোন আচলতে ইমান। আৰু এইফালে পাই গ'লোগে দোকান মানুহ ইয়াতে এক্সৰে প্লাষ্টাৰ মানে সুবিধাজনক হৈ থকা নাই আৰু তথাপিও এভৰিৱান কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু এতিয়া মানে চব কাম বন কৰি আজৰি হৈ মানে মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ব্লগটো এটা বিশেষ এটা কাৰণত বনাইছোঁ। কি কথা কি বতৰা সকলোবিলাক গম পাই থাকিব, খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছোৱালীক পঠিয়াই মেলি আজৰি হৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চব ভাগে ভাগে ওলাই গৈছে আৰু তাৰপিছত এতিয়া ছোৱালী আহিব হ'বই আৰু আজিকালি বেছি সময় নাথাকে নহয়। আৰু বহুত দিন বোলো এইফালে মোৰ ফুলবোৰকো দেখুওৱা নাই, অকণ ফুল চুলবোৰ দেখাই দিওঁ। একদম মৰহি মেলি ফুলৰ অৱস্থা নাই এয়া সেয়া। আৰু তাকে আজি মানে কি হ'ব জানেনে, আজি মানে আমাৰ এখন গাড়ী মানে বিকি দিব। মানে খুব দুখ লাগিছে আচলতে এইখন আমাৰ গাড়ীখন আজি বিকি দিব। যিহেতু এখন হ'ল XUV 500 আছিলে আৰু এইখন আজি বিকিব। ইয়াৰ পিছত কিবা লয় নলয় সেইবিলাক বৰ পাছত আপোনালোকক মই কৈ থাকিম। আৰু সেইখন মানে আজি বিকিব, সেইকাৰণে ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ। থাকি যাব যিহেতু আহিব অলপ দেৰি পিছত মানুহ ভিডিঅ' চাই থাকে তেওঁলোকেতো গম পায়েই আমাৰ জিমনিখন থাকিব। আৰু এই XUV-খন মানে আজি বিকি দিব। ইয়াৰ পাছত কি হয় কি নহয় সেয়া পাছত গম পাব। নতুন গাড়ী কিবা লয় নে নলয় নে বা ল'লেও কি লয় কি নলয় সেয়া আপোনালোকৰ পাছত মই সকলো কৈ থাকিম বাৰু পাছে পৰে। আৰু এতিয়া মানে ৰখি আছোঁ ছোৱালী আহিব আৰু এইকণ সময় মানে মই ব্লগ ষ্টাৰ্ট কৰোঁ। ছোৱালী আহিব, আগফালে ৰখি থাকোঁ যিহেতু কিন্তু পুৰা মানে বহুত বেছি গৰম আৰু এতিয়া বৰষুণ দিছে। আৰু মোক চবেই কৈ আছিলে হোম ট'ৰৰ কথা, লাহেকৈ হোম ট'ৰত দিম বুলি ভাবি আছোঁ। মানে এইকেইদিনত দিব পৰা নাই, দেউতাৰো যিহেতু অকণমান হেৰি হৈ আছে, দেউতাও অকণমান তেনেকুৱা হয়। যিসকলে ভিডিঅ' চাই গম পায়েই তেওঁলোকে দেউতাৰ যে অকণমান গা বেয়া হৈ আছে আৰু সেয়া। আৰু এতিয়া এয়া বৰষুণ দিছিলে, পানী জমা হৈ আছে দেখিছেনে। ছোৱালীয়ে চাইকেলখন চলাই ক'ত থ'লে এইখিনিতে সন্মুখতে একদম মানে ৰাখি থৈ দিছে। আৰু স্কুলৰ পৰা এতিয়া আহি গ'ল, আহিয়ে মানে বিকট চিঞৰ। কেলে চিঞৰিছা বাবা? এনেকে চিঞৰে মোৰ মোবাইল ফাটি যাব এতিয়া, এনেকুৱা চিঞৰিছে। আজি একদম চুলি কাটিব লাগিব দেই। আজি মানে স্কুলৰ পৰা আহিলে হাতত মানে কিবা এটা লাগি আহিব। আজি কি আহিছে এয়া প্ৰিংগলছ দেখোন। সদায় কিবা এটা মানে কিনি আনিব লাগিব ন। এইবিলাক মানে এইবিলাক বেয়া নিয়ম হৈছে দেই, এইবিলাক একদম বেয়া অভ্যাস হৈছে এইবিলাক। খোলা এতিয়া বেগ চেগ খোলা, কাপোৰ চাপোৰ খোলা, দেহা খোলা, নিজে খুলিব লাগে। ৱাটাৰ বটল থোৱা চব নিজে খোলা, জোতা খোলা। মানে আহি গ'ল এতিয়া মানুহ যোনে মানে আমাৰ গাড়ীখন কিনিব আৰু কিয় বেচিবলগীয়া হ'ল কি কথা সকলোবিলাক পাছত আপোনালোকক কম ৰ'ব। আৰু এইফালে চব আমাৰ দেহা শুই আছিল, উঠিলে এইয়া। এতিয়া যাওঁ বাহিৰলৈ, ৰ'ব কিবা কৰিব নহয় কাগজ পত্ৰ গৈ। আৰু যিহেতু আজি ৰাখী বন্ধন, আমাৰ দেহা এতিয়া ৰাখী পিন্ধাব। কাক পিন্ধাব চাওঁ ৰ'বা। দেহাই বাবুক ৰাখী পিন্ধাব ন। অকল তই পিন্ধাও যে কিয়? তাক পিন্ধাব লাগিব তেতিয়াহে। মানে আমাৰ ছোৱালীয়ে বেলেগক নিপিন্ধে, তাইক পিন্ধাব লাগে মানে এতিয়া। কুকু তুমি বাবুক পিন্ধাই দিয়া দেহা। তুমি এটা পিন্ধিলাই দেখোন, এইটো পিন্ধাই দিয়া। লাষ্টত আমাৰ দেহাকে পিন্ধালে আৰু এতিয়া ফাইনেলি আমাৰ গাড়ীখন মানে বিকি দিয়া হ'ল আৰু লৈ গ'ল। আচলতে সেইকণ সময়ত মই ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। মানে কিবা কাম বনো বহুত আছিলে আৰু আলহীও আছিলে যিহেতু, তাৰপৰা সেইকাৰণে মই ভিডিঅ' নবনালোঁ। আৰু এতিয়া আকৌ মানে মই কণ্টিনিউ কৰিছোঁ। আচলতে আমাৰ গাড়ীখন বিক্ৰী কৰি দিয়া হ'ল, XUV 500খন। জিমনিখন আছে বাৰু। আৰু মানে কিয় বিকা হ'ল কি কথা, আচলতে এই গাড়ীখনৰ মেইনটেনেঞ্চখিনি আমাৰ ইয়াতে মানে কৰিবলৈ বহুত দিগদাৰ হয়। লখিমপুৰ গুৱাহাটী গ'লে মানে ভালকৈ কামখিনি হৈ আহে, ইয়াতে মানে ইমান ভালকৈ কামখিনি নহয়। তাৰোপৰি মানে হ'ল এতিয়া 8-9 বছৰো হ'ল, যিহেতু 7-8 বছৰ হ'ল। আৰু সেইকাৰণে মানে ভাবিলে যে এখন চেঞ্জ কৰিব। আৰু এতিয়া বেলেগ গাড়ী কিবা ল'বই নে নাই নে কি কথা সেয়া আপোনালোকে পাছৰটো ব্লগতে গম পাব, বা ল'লেও কি ল'ব সেয়া আপোনালোকে পাছতহে গম পাব। কি ক'ব আৰু মনটো বেয়াও লাগিছে দিয়কচোন। আচলতে ইমান বছৰ যেতিয়া গাড়ীখন আছিলে আমাৰ ঘৰতে, আৰু বহুত বেছি মৰমৰ গাড়ী আছিলে আচলতে আমাৰ। প্ৰথম এচেণ্ট আছিলে, এচেণ্টখন বেচাৰ পিছতে আমাৰ সেইখন গাড়ী লৈছিলে। আৰু গাড়ীখন বিৰাট ভাল লাগে, মানে বহুত বেছি ভাল লাগে আৰু কি ক'ম। আৰু উপায় নাই, এইবিলাক কিছুমান প্ৰব্লেম হয় যাৰ কাৰণে বেচিবলগীয়া হয়, আৰু সেইকাৰণে বেছি দিলে। এতিয়া ইয়াৰ পিছত কি লয় কি নলয় আৰু সেয়া আপোনালোকক ক'ম। আচলতে সেইখন মই ভিডিঅ' নকৰিলোঁ আৰু কিনো কৰিম আচলতে ভিডিঅ', সেইকাৰণে নকৰিলোঁ। ফাইনেলি গাড়ীখন বিকা হ'ল আৰু
তাকেহে আৰু আজি ৰাখী বন্ধনো আছিলে আৰু দেহায়ো মানে আমাৰ খুৰা ল'ৰাকেইটাক যিহেতু সিহঁতক ৰাখি চাকি পিন্ধাইছে আৰু এতিয়া যাম চেণ্টাৰলৈ কিবাকিবি তাইকো অকণ উলিয়াই নিম আৰু 2এটা কামো আছে আৰু মাজে মাজে মই এতিয়া দোকানো গৈ আছোঁ যিহেতু দেউতা যাব পৰা নাই আৰু ব্লগ মানে কণ্টিনিউ দিব পৰা নাই সেইকাৰণে কাৰণ দোকানো যাব লাগে আকৌ ঘৰটো চাব লাগে সেইকাৰণে মিলাব পৰা নাই ব্লগ এইকেইদিন অকণমান মানে খেলি মেলি হৈছে দিয়া আপোনালোকে তেওঁ চাই থাকিব মই দুদিনৰ আঁতৰি হ'লেও এটা ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ তাকেহে এতিয়া আৰু তাই এইফালে মানে জেগাটো একদম খালী হৈ গ'ল আচলতে কি ক'ব আৰু আপোনালোকে কমেণ্ট কৰক নতুন গাড়ী আহিব লাগে নে নেলাগে কি বিচাৰে কি নিবিচাৰে আপোনালোকে কমেণ্টত ক'ব আচলতে জেগাটো একদম খালী হৈ গ'ল বাৰু ইফালে আমাৰ এতিয়া নতুনকৈ ঘৰ এটা বনাই থকা হৈছে এইটো ঘৰটো কি হ'ব মানে ঠিক নাই আৰু নতুনকৈ বনাই আছে সেয়া আৰু মায়ে সেইফালে পুনৰ কাৰোবাৰ কথা পাতি আছে সেইখিনি ৰখি আছে সেয়া আৰু আজি ব্লগটো এনেকৈ হ'ব আৰু বিশেষ একো নাই আৰু এতিয়া আমি ওলাইছোঁ দেহাই মই ৰেডি হৈছোঁ আৰু স্কুটি লৈ যাম বুলি ভাবিছোঁ চেণ্টাৰলৈ চেণ্টাৰত কামো আছে দেহা 2টা কপিও কিনিবলগীয়া আছে আৰু কপি কিনি মেলি আৰু দোকানলৈ এপাক যামগৈ আৰু সেয়া তাকে ভিডিঅ'টো কণ্টিনিউ কৰি লৈছোঁ বাৰু চাই থাককচোন ক'ত যাওঁ কি কওঁ আপোনালোকক দেখুৱাই থাকিম আৰু এইফালে পাই গ'লোগৈ দোকান মানে ফাৰ্মাচী আৰু বৰা মেডিকেল হল দেখিছে নহয় নাৰায়ণপুৰতহে আছে আৰু ভাগে ভাগে চব মানুহ ব্যস্ত হৈ আছে ময়ো অকণমান এনেই ভিডিঅ' কৰি ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ চবফালে ৰ'ব ভিতৰলৈকে লৈ যাওঁ ভিতৰতো কেইবাটাও চেম্বাৰ আছে আপোনালোক দেখাই আছোঁ আৰু এইটো হ'ল আমাৰ এক্সৰে ৰুম ইয়াতে এক্সৰে প্লাষ্টাৰ সকলোখিনি কাম ইয়াতে হয় আৰু এইফালে আছে আপোনাৰ লেবৰেটৰী দেখিছেনে এতিয়া বাৰু বন্ধ আছে যিহেতু মোৰ অহা অকণমান দেৰি হ'ল আৰু এইফালে ডক্টৰ চেম্বাৰ লগতে এইটো আছে আৰু ইফালেও 2টা চেম্বাৰ আছে আপোনাৰ গোটেইখিনি দেখুওৱা নাই আৰু তাতোতকৈ মানে আমাৰ ইয়াতে এটা আছে মজা অকণমানি কিটচেন আমি তাতে মানে দোকানৰ চবেই মিলি মানে কেতিয়াবা বস্তু পাতি বনাই খাওঁ আৰু মানে প্ৰায় বনাই খোৱাই হয় ভাত পানী আমি বনাই মেলি খাওঁ ৰ'ব দেখাই দিছোঁ ইমান মানে সুবিধাজনক হৈ থকা নাই আৰু তথাপিতো এনেই দেখাই দিছোঁ আৰু ৰ'ব সেয়া কিটচেন ইয়াতে আমি মানে বনাই মেলি খাওঁ আৰু সেয়া আৰু সেয়া আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু আজি আপোনালোকক মই আমাৰ একদম দোকানো দেখুৱাই দিলোঁ ফাৰ্মাচী আৰু দেখুৱাই দিলোঁ চবকে আৰু এতিয়া যিহেতু দোকানত থাকিব লাগিব কাষ্টমাৰ যিহেতু আহি থাকিব আৰু সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ছোৱালীক মানে মাইণ্ডাই অকণ ফুৰাবলৈ নিছে যে তাইও আমনি কৰি আছে একেৰাহে ঘৰতে সোমাই আছে আৰু মোৰ দেখিছেনে এইবোৰ একদম মস্ত পিম্পলছ ওলাই আছে আৰু সেয়া গতিকে ভিডিঅ'টো দীঘল নকৰোঁ ইমানতে সামৰি দিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰিব আৰু কমেণ্টত ভাল বেয়া বেয়া ক'বলৈ একদমেই নাপাহৰিব আৰু নতুনকৈ চাই থকা হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই